মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ধাতু আৰু অধাতুৰ ভিতৰত আমি দুটা ক্লাছ অলৰেডি হৈছে, তোমালোকে নোটছ কৰিছা। আজি ধাতু আৰু অধাতুৰ ওপৰত আমি 3 নম্বৰ ক্লাছ লৈ আছোঁ। ভালকৈ মন দি শুনিবা, আজিৰ পঢ়াখিনি অলপ ক্ৰিটিকেল আছে, ভালকৈ বুজিব লাগিব। নিশ্চয় তোমালোকে বুজিবা। কথা হ'ল, আমাৰ ধাতুসমূহৰ ৰাসায়নিক বিক্রিয়া যে আমি পাইছিলোঁ, বিভিন্ন ধাতুৰ নাম তোমালোকে শুনিছা বা লিখিবও পাৰিছা, যেনে পটেছিয়াম, সোডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, কপাৰ, আইৰণ তোমালোকে পাইছিলা নিশ্চয়। এতিয়া কথা হ'ল, সেই ধাতুসমূহ তোমাৰ বায়ুৰ লগত বিক্ৰিয়া কৰিছিল, তাৰপিছত তোমাৰ পানীৰ লগত বিক্রিয়া কৰিছিল, এচিডৰ লগত বিক্রিয়া কৰিছিল। এই বিক্রিয়া কৰি বিভিন্ন পদাৰ্থ উৎপন্ন কৰিছিল। এতিয়া কথা হ'ল, এই যে বিক্রিয়া যে কৰিছিল, সকলোবিলাক ধাতুৱে কিন্তু একেলগে ৰাসায়নিক বিক্রিয়াটো কৰিব পৰা নাছিল। অৰ্থাৎ কিছুমান ধাতুৱে দেখা গৈছিল তোমাৰ সাধাৰণ উষ্ণতাতে বায়ুৰ লগত বিক্রিয়া কৰিছিল, পানীৰ লগতো সাধাৰণ উষ্ণতাত কিছুমান ঠাণ্ডা পানীৰ লগত চেঁচা পানীৰ লগত বিক্রিয়া কৰিছিল, কিছুমান গৰম পানীৰ লগত কৰিছিল, কিছুমান গৰম ভাপৰ লগত কৰিছিল, এনেকৈ আমি পাইছিলোঁ। তেনেহ'লে সেই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আমি ধাতুসমূহক যদি সিহঁতৰ সক্ৰিয়তাৰ ওপৰত যদি আমি এটা তালিকাভুক্ত কৰোঁ, অৰ্থাৎ আটাইতকৈ বেছি সক্ৰিয়ৰ পৰা আটাইতকৈ কম সক্ৰিয় ধাতুসমূহ যদি আমি সিরিয়ালি যদি লিখি যাওঁ, হয় অধকৰম নাইবা ঊৰ্ধ্বকৰম, তেনেহ'লে ধুনীয়া এটা তোমালোকে ধাতুৰ শ্ৰেণী পাবা। আৰু সেই শ্ৰেণীটো কোৱা হ'ব ধাতুৰ সক্ৰিয়তা শ্ৰেণী। যিটো বোৰ্ডত তোমালোকক লিখি দিয়া আছে দেখা, এইফালে লিখা আছে ধাতুৰ সক্ৰিয়তা শ্ৰেণী। অৰ্থাৎ ইয়াত লিখা আছে দেখা পটেছিয়াম, সোডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম, জিংক, আইৰণ, lead, হাইড্ৰোজেন, কপাৰ, মাৰ্কাৰী, চিলভাৰ, গোল্ড লিখা আছে। এইবিলাকৰ ভিতৰত দেখা গৈছে আটাইতকৈ ৰাসায়নিক সক্ৰিয়তা বেছিকাৰ, আটাইতকৈ সোনকালে বিক্ৰিয়া কৰিব পাৰে তোমাৰ পটেছিয়ামে, তাৰপিছত সোডিয়াম, কেলছিয়াম, এনেকৈ গ্ৰেজুৱেলি তলৰ ফালে সক্ৰিয়তাখিনি কমি গৈছে। এনেকৈ যিকোনো 4টা মৌল তোমালোকক দি পেলাই নাইবা যিকোনো 4টা ধাতু তোমালোকক দি পেলাই পৰীক্ষাত সুধিব পাৰে। যেনে ধৰা এনেকৈ দিল কেলছিয়াম, সোডিয়াম, তাৰপিছত এলুমিনিয়াম, মেগনেছিয়াম, এনেকৈ যদি দিয়ে, যদি সক্ৰিয়তাৰ অধক্ৰমত যদি সজাব কয়, তেনেহ'লে ইয়াৰ ভিতৰত আটাইতকৈ বেছি সক্ৰিয় কোনটো সেইটো লিখিব লাগিব। তেনেহ'লে আটাইতকৈ বেছি সক্ৰিয় হ'ল তোমাৰ সোডিয়াম, সেইটো লিখিব লাগিব। এনেকৈ চিন দিবা। এতিয়া সোডিয়ামৰ তলত কি আছে দেখা, সোডিয়াম, তাৰ তলত আছে মেগনেছিয়াম না কেলছিয়াম আছে, তাৰ তলত আছে কেলছিয়াম, তাৰ তলত আছে মেগনেছিয়াম, তাৰ তলত আছে তোমাৰ এলুমিনিয়াম। এনেকৈ তোমালোকে তোমাৰ শ্ৰেণী হিচাপে সজাব লাগিব। সক্ৰিয়তাৰ ওপৰত তোমালোকৰ সজাব দিব, কেতিয়াবা উল্টাকৈ দিব, তোমালোকে নিজে এইটো শ্ৰেণীভুক্তকৈ সজাব লাগিব। তেনেহ'লে তোমালোকে ধাতুৰ সক্ৰিয়তা শ্ৰেণী নিশ্চয় বুজিলা। উদাহৰণো দিব পাৰিবা যে ধাতুসমূহক সিহঁতৰ সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি অধ বা ঊৰ্ধ্বক্ৰমত সজালে যিটো শ্ৰেণী পাওঁ, তাকেতো সক্ৰিয়তা শ্ৰেণী বুলি কোৱা হয়। এনেকৈ দিবা। আটাইতকৈ সক্ৰিয় ধাতু পটেছিয়াম আছে ইয়াত, আৰু আটাইতকৈ ইয়াত কম সক্ৰিয় অৰ্থাৎ সোণ কিন্তু সক্ৰিয়তাৰ ক্ষেত্ৰত আটাইতকৈ তল খাপৰ, ই ৰাসায়নিক বিক্ৰিয়া নকৰে বুলি আমি ক'ব পাৰোঁ। বুজিলা? তেনেহ'লে আজি তোমালোকৰ এইটো গ'ল। আজি হ'ব তোমালোকৰ কাৰণে নতুন এটা পইণ্ট, এইটো হ'ব ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া। তোমালোকে ইয়াৰ আগত কিন্তু
চাৰিটা বিক্ৰিয়া পাইছা ৰাসায়নিক বিক্ৰিয়া যে ধাতুৰ লিখা হৈছে চাৰিটা এইটো ক্লিয়াৰ তোমালোকক লিখি দিয়া আছে এইটো হ'ল তোমাৰ ধাতু আৰু অধাতুৰ মাজত বিক্ৰিয়া এতিয়া এই কথাখিনি বুজাব ক'লে তোমালোকৰ অলপ ক্লাছ 9ত নামি যাব লাগিব অৰ্থাৎ ক্লাছ 9ত তোমালোকে বিভিন্ন মৌলৰ পৰমাণু পৰমাণু ক্ৰমাংক পাৰমাণবিক ভৰ এইবিলাক নিশ্চয় শিকিছা এই পৰমাণু ক্ৰমাংক বা পাৰমাণবিক ভৰ আৰু ইলেক্ট্ৰনীয় বিন্যাস এই কথাখিনিৰ ধাৰণা তোমালোকৰ থাকিব লাগিব এতিয়া দেখা পৰ্যায়বৃত্ত তালিকা তোমালোকৰ ক্লাছ 10তো আছে 9তো অলপ পাইছা সেই পৰ্যায়বৃত্ত তালিকাত তোমাৰ মৌলিক পদাৰ্থসমূহ তিনিটা ভাগত বিভক্ত কৰা আছে ধাতু আছে অধাতু আছে আৰু কি আছে ধাতু কল্প আৰু পৰ্যায়বৃত্ত তালিকা একেবাৰে সোঁফালে 18 নম্বৰ বৰ্গত যিবিলাক মৌল আছে তাক কোৱা হৈছে নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ এইবিলাক সম্ভ্ৰান্ত কিয় কোৱা হৈছে অৰ্থাৎ সেইবিলাক কোনো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে কিয় নকৰে অৰ্থাৎ ইলেক্ট্ৰনীয় বিন্যাস যদি আমি কৰোঁ সেই 18 নম্বৰ বৰ্গৰ ভিতৰত কি মৌল আছে তোমাৰ হিলিয়াম আছে এই হিলিয়াম তাৰ পিছত আছে নিয়ন আৰ্গন এনেকৈ আছে গতিকে এইবিলাক যদি আমি এইবিলাকৰ কি আছে পৰমাণু ক্ৰমাংক আছে সেই পৰমাণু ক্ৰমাংক সমূহ যদি আমি তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস কৰোঁ তেনেহ'লে ইয়াৰ যিটো বাহিৰৰ কক্ষ অৰ্থাৎ যোজক কক্ষ তাত থকা ইলেক্ট্ৰনৰ সংখ্যা সুস্থিৰ থাকে হয় 2 থাকিব নাইবা 8 থাকিব নাইবা 18 থাকিব সুস্থিৰ কক্ষ গতিকে সুস্থিৰ কক্ষ থকাৰ কাৰণে ইহঁতৰ যোজ্যতা শূন্য আৰু যোজ্যতা শূন্য হোৱাৰ কাৰণে সেইবিলাক মৌলই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে এতিয়া ধাতুসমূহ পৰ্যায়বৃত্ত তালিকাৰ একেবাৰে বাওঁফালে থাকে বাওঁফালৰ পৰা মাজ অংশলৈ থাকে এই ধাতুসমূহৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস যদি আমি চিন্তা কৰোঁ তেনেহ'লে আমি দেখিবলৈ পাম যে ইয়াৰ যিটো যোজক কক্ষ অৰ্থাৎ আউটাৰ সেল এই আউটাৰ সেলত তোমাৰ ইলেক্ট্ৰনৰ সংখ্যা এই নিষ্ক্ৰিয় গেছৰ নিচিনা থকা নাই অৰ্থাৎ সুস্থিৰ হৈ থকা নাই যদি সুস্থিৰ হৈ থকা নাই সেই ধাতুসমূহে কি হ'ব সুস্থিৰ হ'বলৈ বিচাৰিব অৰ্থাৎ সিহঁতে সুস্থিৰতা পাবৰ কাৰণে চেষ্টা কৰিব এতিয়া আমাৰ সেই হিচাপে যদি আমি মৌলসমূহৰ তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস আলোচনা কৰোঁ তেনেহ'লে আমি কিছুমান কক্ষ পাম প্ৰথম কক্ষ দ্বিতীয় কক্ষ তৃতীয় কক্ষ চতুৰ্থ কক্ষ নাইবা ইংৰাজীত কোৱা হয় কে সেল এল সেল এম সেল এনেকৈ কিছুমান সেলত ভাগ কৰা আছে সেই হিচাপে আমি কিছুমান মৌলৰ কিতাপত তোমালোকৰ কিতাপত দিয়া আছে এনেকৈ তোমালোকে তালিকা কৰিব পাৰিবা ধৰা ইয়াত দিলা মৌলৰ প্ৰকাৰ মৌলৰ নাম তাৰপিছত পৰমাণু ক্ৰমাংক তাৰপিছত ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনীয় তেনেহ'লে প্ৰথমত আমি কি দিলোঁ সম্ভ্ৰান্ত গেছ
উম্ভ্ৰান্ত গেছ কি কি আছে হিলিয়াম আছে নিয়ন আছে লগৰ কিতাপৰ পৰা আমি আলোচনা কৰি আছো আৰ্গন আছে তাৰ পিছতে ধাতুৰ ভিতৰত আছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম পটাছিয়াম তাৰ পিছত আছে ক্যালসিয়াম তাৰ পিছত অধাতু আছে তোমাৰ কিতাপত পাওয়াই তোমালোকে অধাতু কিছুমান আছে অধাতু বিলাক আছে অক্সিজেন আছে নাইট্ৰজেন আছে ক্লোৰিন আছে নহলে ইয়াৰ পৰা মই দুটামান কমাই দিছো দাদা ইয়াত অধাতু দিছো অধাতু অক্সিজেন নাইট্ৰজেন তাৰ পিছত আছে অক্সিজেন নাইট্ৰজেন ক্লোৰিন দিলো ডাইৰেক্ট এনেকৈ আছে এতিয়া এইটো সম্ভ্ৰান্ত গেছ হিলিয়াম তাহলে ইয়াৰ পৰমাণু ক্ৰমাংক 2 নিয়নৰ 10 আৰ্গনৰ কিমান 18 সোডিয়ামৰ 11 মেগনেছিয়ামৰ 12 অক্সিজেনৰ 8 ইয়াৰ 7 ক্লোৰিনৰ 17 এতিয়া যদি আমি ইলেক্ট্ৰনীয় বিন্যাস কৰো তেনেহলে 2 থাকিব হেফালে কি আৰু নাই ইয়াত যদি কৰো তেনেহলে 2 হ'ব 8 হ'ব হৈ গ'ল অৰ্থাৎ আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা ফৰ্মুলাটো আমি আগত পাইছিলো 2r² এই হিচাপে লিখিবা তেনেহলে 18 যে আছে ইয়াত আমি 2 দিলো 8 দিলো আৰু কিমান হ'ব আৰু এটা আছে ইয়াত সোডিয়ামৰ কিমান আছে 11 2 8 1 এটা হ'ব 2 8 2 ক্লাস 9 ঠিকই আছে তোমালোকে ইয়াত আছে 8 অক্সিজেনৰ হ'ব 2 6 নাইট্ৰজেনৰ হ'ব 2 5 ইয়াৰ হ'ব ক্লোৰিন হ'ব 2 8 7 অৰ্থাৎ এইটো হল কে শেল এইটো কে এল এইটো কে এল এম এইটো কে এল এম কে এল এম কে এল এনেকৈ হ'ব তেনেহলে তোমালোকে দেখা এই হিলিয়াম নিয়ন আৰ্গন ইয়াৰ বাহিৰত কেইটা আছে দুটা 8টা ইয়াত 8টা পুষ্টিৰ কক্ষ আছে না নাই মই কৈছো 2 8 18 এনেকৈ যদি থাকে সেই কক্ষটো সুস্থিৰ হি ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰে তেনেহলে হিলিয়ামৰ 2 আছে নিয়নৰ 8 আছে আৰ্গনৰ বাহিৰতো 8 আছে গতিকে এইবিলাক নিষ্ক্ৰিয় এতিয়া দেখা সোডিয়াম কেইটা আছে বাহিৰত ইয়াৰ যোজক কক্ষ লাষ্টৰ যিটো কক্ষ এইটো যোজক কক্ষ কেইটা আছে এটা ইলেক্ট্ৰন মেগনেছিয়ামৰ কেইটা আছে ইলেক্ট্ৰন কেইটা আছে দুটা আছে তাৰ পিছত অক্সিজেনৰ কেইটা আছে 6টা আছে নাইট্ৰজেনৰ কেইটা আছে 5টা ক্লোৰিন আছে 7 গতিকে এইবিলাক যে যোজক কক্ষত যে আছে নিশ্চয় 8 থকা নাই 18 থকা নাই 2 থকা নাই গতিকে এই মৌলসমূহ চাহে ধাতু হোক বা অধাতুই হোক সেইবিলাক কি হ'ব নিষ্ক্ৰিয় হ'ব নোৱাৰে সেইবিলাকে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব এটা আছে সোডিয়ামৰ কথা চিন্তা কৰা সোডিয়ামে যদি ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে তেনেহলে ইয়াৰ বাহিৰৰ কক্ষত ইলেক্ট্ৰন কেইটা আছে যোজক ইলেক্ট্ৰন এটা আছে হ'ব লাগিব কেইটা কম 8টা হ'ব লাগিব ই 7 ইলেক্ট্ৰন বেলেগৰ পৰা লোৱাটো সম্ভৱ নহব ই কি কৰিব এটা ইলেক্ট্ৰন বেলেগক দি পেলাই ই কাৰ সজ্জা পাব নিয়নৰ সজ্জাটো পাবৰ চেষ্টা কৰিব যাতে এটা এৰি দিয়ে ঠিক ক্লোৰিনৰ বাহিৰত কেইটা আছে 7টা আছে ই 7টো বেলেগক দিয়াটো সম্ভৱ নহয় ক্লোৰিন এটা অধাতু গতিকে ই কি কৰিব ই বেলেগৰ পৰা এটা লব লৈ কাৰ সজ্জা তোমাৰ 288
তোমাৰ আৰ্গনৰ সজ্জা পাবৰ চেষ্টা কৰিব। তো প্ৰতিটো মৌলই ধাতু যিবিলাক আছে আৰু অধাতু যিবিলাক আছে সি তাৰ ওচৰৰ যিটো সম্ভ্ৰান্ত গেছ আছে সেইটোৰ সুস্থিৰ কক্ষ পাবলৈ চেষ্টা কৰিব। এতিয়া আমাৰ তেনেহ'লে এই ধাতু আৰু অধাতুৰ মাজত ৰাসায়নিক বিক্ৰিয়া যে কৰিব, যৌগ যে উৎপন্ন কৰিব, এই হিচাপে তোমালোকক দুই এটা উদাহৰণ দিম। অৰ্থাৎ তোমালোকে খোৱা লৱণ নিশ্চয় চিনা, ভাতৰ লগত যিটো খোৱা ছডিয়াম ক্লৰাইড। এতিয়া যদি ছডিয়াম ক্লৰাইড কোৱা হয় NaCl, এইটো এটা আয়নীয় যৌগ হ'ব। কেনেকৈ আয়নীয় যৌগ হ'ব? এই ছডিয়ামৰ পৰা এটা ইলেক্ট্ৰন ক্লৰিনক দিব, ক্লৰিনে গ্ৰহণ কৰিব, গতিকে ই এৰি দিব, ক্লৰিনে গ্ৰহণ কৰিব। গতিকে ইলেক্ট্ৰনৰ আদান প্ৰদান হৈছে, নিশ্চয় ট্ৰান্সফৰ্মেশ্যন হৈছে, এটাই আনটোক দিছে। গতিকে এনেকুৱা যৌগ কোৱা হয় তোমাৰ ইলেক্ট্ৰনীয় যৌগ বা আয়নীয় যৌগ। কেনেকৈ আয়নীয় যৌগ গঠন কৰে? এতিয়া দেখা, যদি পৰীক্ষাত দিয়ে ছডিয়াম ক্লৰাইডৰ ইলেক্ট্ৰনীয় গঠন লিখা, নাইবা কেতিয়াবা দিব যে ছডিয়াম ক্লৰাইডৰ ডট ষ্ট্ৰাকচাৰ ফুট চিত্ৰ অংকন কৰা। গতিকে এইটো কিন্তু এটা আয়নীয় যৌগ। ইয়াত ছডিয়াম আৰু ক্লৰিনৰ মাজত আয়নৰ বিনিময় হৈছে। আয়নৰ বিনিময় হৈ এই দুটাৰ মাজত এটা বলে ক্ৰিয়া কৰিছে। কি বলে ক্ৰিয়া কৰিছে? বিদ্যুৎ আকৰ্ষণীয় বলে ক্ৰিয়া কৰিছে। কেতিয়াবা পৰীক্ষাত তোমালোকক দিব যে আয়নীয় যৌগসমূহৰ মাজত ক্ৰিয়া কৰা বলটোৰ নাম লিখা। তাতে কি লিখিবা? যে আয়নীয় যৌগৰ মাজত ক্ৰিয়া কৰা বলটোৰ নাম হ'ল বিদ্যুৎ আকৰ্ষণীয় বল। এই বলটো যথেষ্ট টান, যথেষ্ট শক্তিশালী। গতিকে আয়নীয় যৌগসমূহৰ গলনাংক আৰু উতলাংক যথেষ্ট বেছি, আয়নৰ বিনিময় হয়। আৰু আয়নীয় যৌগবিলাক সকলো সময়ত তোমাৰ পুঞ্জ হিচাপে থাকে। কাৰ পুঞ্জ হিচাপে থাকে? পৰমাণুৰ পুঞ্জ হিচাপে থাকে। এতিয়া ইয়াত কেইটা পৰমাণু আছে? ছডিয়াম আৰু ক্লৰিনৰ দুটা পৰমাণু আছে, দুটা পৰমাণুৰ পুঞ্জ হিচাপে আছে। বুজিলা কথাটো? এইটো কিন্তু অণু বুলি কোৱা নহয়। যদি তোমালোকক সোধে এইটো ছডিয়াম ক্লৰাইড এটা অণু হয়নে? কেতিয়াও নহয়। এইটো ছডিয়াম ক্লৰাইডৰ এটা আয়নীয় পুঞ্জ হয়, পুঞ্জ হিচাপে থাকে। এতিয়া ইয়াৰ গঠনটো কেনেকৈ হৈছে? গঠনটো মই বুজাওঁ। দেখা, ছডিয়াম, ইয়াত ইলেক্ট্ৰনৰ সংখ্যা কিমান? ইলেক্ট্ৰনৰ সংখ্যা হ'ল আমি জানো 11। তেনেহ'লে ইয়াত হ'ব 2, 8, 1। কেইটা কক্ষপথ থাকিব? 1, 2, 3। বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে? 1 আছে, য'ত য'ত 1+1। গতিকে এই ইলেক্ট্ৰন, এটা ইলেক্ট্ৰন সি এৰি দিব, এৰি দি কেটায়ন সৃষ্টি কৰিব, বেলেগক দিব। কাৰ এটাৰ দৰকাৰ আছে? তেনেহ'লে আমি সেই ইলেক্ট্ৰনটো দিবলৈ হ'লে এইটো ছডিয়াম, তেনেহ'লে এতিয়া এৰি দিল, প্লাছ এটা ইলেক্ট্ৰন এৰি দিলে। ইলেক্ট্ৰন কি? ইলেক্ট্ৰন সকলো সময়ত ঋণাত্মক আধান বুলি কোৱা হয়। অৰ্থাৎ ইলেক্ট্ৰন পৰমাণুৰ এটা ঋণাত্মক আধান, অৰ্থাৎ নেগেটিভ চাৰ্জ। গতিকে ই এৰি দিল, ইলেক্ট্ৰন এৰি দিল মানে ই ধনাত্মক হৈ গ'ল, আৰু ইলেক্ট্ৰন গ্ৰহণ কৰিলে হ'ব এইটো ঋণাত্মক। গতিকে এটা ধনাত্মক হৈ গ'ল। ধনাত্মক হ'লে ইয়াক কোৱা হয় ছডিয়ামৰ, ইয়াক কোৱা হ'ব কেটায়ন। এই আয়নটো হ'ব কেটায়ন। ঠিক তেনেকৈ আমাৰ ক্লৰিন আছে না? ক্লৰিনৰ কেইটা আছে? 17 আছে। তেনেহ'লে 2, 8, 7। ই কি কৰিব? এই যে এৰি দিছে যে এটা ইলেক্ট্ৰন, সেইটো ই গ্ৰহণ কৰিলে। এৰি দিয়াটো এইফালে, গ্ৰহণ কৰাটো তোমাৰ এইফালে আছে। গ্ৰহণ কৰিলে। গ্ৰহণ কৰিলে মানে কি?
ইয়াৰ বাহিৰৰ কক্ষত কেইটা হ'ব এতিয়া ক্লোৰিন তেনেহ'লে 2 8 8 এইটো সুস্থিৰ হৈ গ'ল গতিকে এইটো হ'ল কেটায়ন আৰু এইটো কি হ'ব এনায়ন গতিকে কেটায়ন আৰু এনায়ন ইয়াৰ মাজতে যৌগ সৃষ্টি হ'ব এতিয়া এইটো হ'ল তোমাৰ ধনাত্মক আয়ন এইটো ঋণাত্মক হৈ গ'ল ই গ্ৰহণ কৰিলে ই এৰি দিলে এতিয়া এই দুটাৰ মাজত যৌগ কেনেকৈ সৃষ্টি হ'ব এইখিনি তোমালোকে লিখিবা তে যৌগ কেনেকৈ সৃষ্টি হ'ব দেখা এতিয়া সোডিয়ামৰ বাহিৰত কেইটা ইলেক্ট্ৰন আছে এটা আছে এইটো ফুট চিত্ৰ এইটো ইলেক্ট্ৰন প্লাস ক্লোৰিনৰ বাহিৰত কেইটা আছে 1 2 3 4 5 6 7 7টা আছে না নাই ইয়াৰ পৰা এটা ইয়াক দান কৰি দিব দান কৰি দিম এতিয়া ইয়াৰ কিটা হল ইয়াৰ বাহিৰত 8টা হল ইয়াৰ বাহিৰত 8টা হল তেনেহলে যৌগ কি হ'ব সোডিয়াম ক্লোৰাইড এতিয়া ইয়াৰ বাহিৰত 1 2 3 4 5 6 7 8 ই কি হ'ব ধনাত্মক হৈ গ'ল ইয়াক ঋণাত্মক হৈ গ'ল তেনেহ'লে যৌগটো কি উৎপন্ন হ'ব NaCl এটা সোডিয়াম ক্লোরাইডৰ ইলেক্ট্ৰনীয় গঠন বা ফুটচিত্ৰ তোমালোকে পাৰিবা মই আৰু এটা দেখাই দিছো লাষ্ট আৰু এটা হোমৱৰ্ক দিম তোমালোকৰ কাৰণে তে দেখা মেগনেছিয়াম MgCl2 মেগনেছিয়াম ক্লোৰাইড ইয়াত মেগনেছিয়ামৰ পৰমাণু কেইটা আছে এটা ক্লোৰিনৰ পৰমাণু কেইটা আছে দুটা ইয়াৰ ডট স্ট্ৰাকচাৰ কেনেকৈ বনাব লাগে ফুটচিত্ৰ কেনেকৈ অংকন কৰিব লাগে পৰীক্ষা দিব দিয়ে প্ৰতি বছৰে এটা নহয় এটা থাকিবই যে মেগনেছিয়াম ক্লোৰাইডৰ ইলেক্ট্ৰনীয় বিন্যাস নাইবা ইলেক্ট্ৰনীয় গঠন লিখা তেনে সহজ এতিয়া ধৰা মেগনেছিয়াম লিখিবা মেগনেছিয়ামৰ কেইটা আছে 12টা ইয়াত 2 8 2 তেনে ই কেইটা ইলেক্ট্ৰন এৰি দিব দুটা এৰি দিব লাগিব যোজক কক্ষত যি কেইটা সেইকেইটা এৰি দিব তেনেহ'লে হ'ব মেগনেছিয়াম +2 হল এৰি দিল কেইটা দুটা ইলেক্ট্ৰন আৰু ক্লোৰিনৰ কেইটা আছে 17 আছে ইয়াত 2 8 7 ই গ্ৰহণ কৰিব এটা ইলেক্ট্ৰন কৰি কি হ'ব ক্লোৰিন 2 8 এইটো হৈ গ'ল গতিকে এইটো হ'ব কেটায়ন আৰু এইটো হ'ব এনায়ন গতিকে কেটায়ন এনায়ন বুজিলা গতিকে দেখা ই কিন্তু দুটা এৰি দিছে ইয়াত এটা গ্ৰহণ কৰিছে এতিয়া মই লিখিম মেগনেছিয়াম ইয়াত কেইটা আছে ইয়াত আছে বাহিৰৰ যোজক কক্ষত কেইটা আছে দুটা আছে প্লাস ক্লোরিন পরমাণু কেইটা আছে ইয়াত আছে এটা ইয়াত আছে এটা তাহলে এই দুটা যাব না নাই গতিকে ইয়াৰ 1 2 3 4 5 6 7 1 2 3 4 5 6 7 ইয়াৰ পৰা লাহেকৈ এটা ইয়াক দি দিলা ইয়াৰ পৰা লাহেকৈ এটা ইয়াত গ'ল হৈ গ'ল ইও সুস্থিৰ হৈ গ'ল তেনেহ'লে এতিয়া কি হ'ব যৌগটো মেগনেছিয়াম ইয়াৰ হ'ব 2 প্লাস আৰু ক্লোৰিন কেইটা আছে ক্লোৰিন 1 2 3 4 5 6 7 8 ইয়াত কিন্তু দুটা আছে ইয়াত কিন্তু -1 কিন্তু ক্লোৰিনৰ পৰমাণু কেইটা দুটা আছে যাৰ কাৰণে ইয়াত 2 দিয়া হৈছে গতিকে ডাইৰেক্ট কি আনসাৰ হ'ব মেগনেছিয়াম ক্লোৰাইড এটা ফুটচিত্ৰ তোমালোকে এনেকৈ কৰিব পাৰিবা
নিশ্চয় বুজিছা গতিকে মই অহাকালি তোমালোকৰ কাৰণে আৰু কিতাপত আছেই তোমালোকে চাগে পঢ়িবা দেখিবা কিতাপৰ পৃষ্ঠা নম্বৰ তোমালোকে পৃষ্ঠা নম্বৰ 49 উপৰ ফালে দেখিবা তোমাৰ আয়নীয় যৌগৰ কিছুমান ধৰ্ম আছে এই গলনাঙ্ক উতলাঙ্ক বেশি বিদ্যুৎ পরিবাহিত গুণ আছে হ্যাঁ এর কেটা আছে এটা চারিটা আছে বিদ্যুৎ পরিবাহিত গুণ আছে ধ্রুবণীয়তা আছে গলনাঙ্ক আর উতলাঙ্ক আছে গলনাঙ্ক উতলাঙ্ক বেশি এই পানির দ্রবীভূত হয় কিন্তু জৈব যৌগ দ্রবীভূত নহয় ইয়ার মাজেদি অর্থাৎ জলীয় অবস্থাত এই আয়নীয় যৌগৰ মাজেদি বিদ্যুৎ পরিবাহিত হয় আর প্রথমটো কি আছে তোমার এইবিলাক অর্থাৎ আয়নীয় যৌগসমূহৰ গলনাঙ্ক আৰু উতলাঙ্ক যথেষ্ট বেশি গতিকে ধর্ম চাৰিটা তোমালোকে মুখস্থ কৰিবা এতিয়া কথা হল তোমালোকে মোক মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা কৰি পেলাই অহাকালি তোমালোকে মোক এই ইলেক্ট্রনীয় গঠনটো লিখিবা কাৰ তোমার অ্যালুমিনিয়াম ক্লোরাইড বুঝিছা অ্যালুমিনিয়াম ক্লোরাইড ইয়ার ইলেক্ট্রনীয় গঠন লিখা বুঝি পাইছা অ্যালুমিনিয়াম ক্লোরাইড এইটা তোমালোকৰ কাৰণে এটাই হোমৱৰ্ক থাকিল এটা ঘৰৰ পৰা কৰিবা এতিয়া মই যোৱাকালি যে তোমালোকক 2 নম্বৰ ধাতু আৰু অধাতুৰ পৰা সেকেন্ড ক্লাস যে কৰিছিল তাত দুটা ৰাসায়নিক বিক্ৰিয়া দিয়া হৈছিল সেই বিক্ৰিয়া দুটা অলপ ভুল হৈছিল অৰ্থাৎ এনেকুৱা আছিল সোডিয়াম প্লাস তাৰপিছত আছিল H2SO4 এটা তোমালোকে শুদ্ধ কৰিবা এটা সোডিয়াম সালফেট প্লাস হাইড্রোজেন এনেকুৱা আছে মই এই ইয়াত টুটো দিয়া নাছিল তোমালোকে টুটো দি লবা আৰু লাষ্টত এটা বিক্রিয়া দিয়া হৈছিল এনেকুৱা আছিল তোমাৰ কপাৰ সালফেট আছিল ApSO4 প্লাস H2 এই ইয়াত F লিখা আছে এটা তোমালোকে লাহেকৈ Fe লিখি দিবা এটা 2 দিয়া বাদ আছিল তোমালোকে 2 ওয়াই দিবা আর এটা F লিখা আছে তোমালোকে যিকে নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰতি মোৰ আশা তোমালোকে ভালকৈ পঢ়িবা কিমান দিন লকডাউন থাকিব ঠিক নাই লকডাউন নুখলে মে'ৰ 3 তাৰিখৰ পিছতো থাকিব গতিকে তোমালোকে অনলাইন ক্লাছে কৰিব লাগিব তোমালোকে কেৱল মোৰ পঢ়াখিনি মন দি বুজিবা আৰু কমেন্ট কৰিবা কিবা অসুবিধা থাকিলে মোক সুধিব পাৰিবা আমি ডেইলি তোমালোকৰ কাৰণে ক্লাস লৈ আছো আৰু পঠাই আছো তোমালোকে পঢ়িবা তোমালোকে পঢ়িলে কি মোৰ অলপ ভাল লাগিব এটো কথা তাহলে এই ব্যালেন্সখিনি কৰিবা কিন্তু ইয়াত যেনেকৈ 2 দিয়া হল ইয়াত 2 হ'ব হ্যাঁ এই ব্যালেন্সখিনি মই কৰি দিয়া নাই সময়ৰ অভাৱত এটা তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা যদি সন্তুলিত কৰিব নোৱাৰা মোক কমেন্ট কৰিবা মই কৰি দিম গতিকে এটো যোৱাকালিৰ দুটা তোমাৰ 3-4 নম্বৰ ৰাসায়নিক বিক্ৰিয়া যে আছিল ধাতুসমূহৰ ৰাসায়নিক বিক্ৰিয়া তোমাৰ সেই বিক্ৰিয়াটো লিখি দিয়া আছিল ভুল আছিল তো থ্যাংক ইউ বেষ্ট অফ লাক